আমার উপস্থিত থাকা কেন্দ্রীয় কমিটির আমার স্পোক্সপারসন বাবুল বসুমতারি ডাঙরিয়া, আমার টিসিএলসিসির চেয়ারম্যান মাউথি ব্রহ্ম হাজোয়ারি ডাঙরিয়া, আমার প্রাক্তন এমসিএলএ, আমার জিলা কমিটির এজন সক্রিয় নেতা লবেন বসুমতারি ডাঙরিয়া, আজিৰ এই সভাত উপস্থিত আদিবাসী সকলৰ সান্তালী সকলৰে মৰমৰ দীঘলীয়া এজন সংগ্ৰামী নেতা কানু মুৰ্মু ডাঙৰীয়া, আমাৰ সান্তালী সকলৰ এজন যুৱ নেতা ৰিমান সোৰেন ডাঙৰীয়া, আমাৰ আজি এই বিশেষ অনুষ্ঠানত এজন ইণ্টাৰনেশ্যনেল ছিংগাৰ আহি পাইছে ৰতিন কিস্কু ডাঙৰীয়া, আৰু মোৰ আগৰ ফালে বহি থকা মোৰ শ্ৰদ্ধাৰ মাসকল, বাইদেউসকল, ভনীসকল, দাদাসকল, ভাইসকল, মই অলপ পলমকৈ আহি পোৱাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। বতৰ আজি বহুত বেয়া, ফিল্ডত পানী ভৰি আছে, তথাপিতো আপোনালোকে ইয়াত হাজাৰ হাজাৰ আহি উপস্থিত হৈছে। মই দলৰ হৈ, দলৰ কেন্দ্ৰীয় কমিটিৰ হৈ সকলোকে ধন্যবাদ জনাইছোঁ। অহা 26 তাৰিখে কি হ'ব? 26 তাৰিখে কি হ'ব? ৰিজাল্ট হ'ব। আপোনালোকে সেইদিনা কান্দিব না নাচিব? কান্দিব না নাচিব? চবে নাচিব? দুখ নকৰে? চবে নাচিব লাগিলে কি কৰিব লাগিব? ভোট দিব লাগিব। ক'ত ভোট দিব লাগিব? ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। তো মই আশা ৰাখিছোঁ আপোনালোকে চবে ইয়াত বহি থকা আমাৰ দাদা ভাই বাইদেউ ভনীসকল চবে অহা 22 তাৰিখত ট্ৰেক্টৰৰ ছবিত ভোট দিব, হয়নে? তো আজি বিশেষকৈ আমাৰ এই অঞ্চলত বড়োসকল, সান্তালীসকল, বিভিন্ন জনগোষ্ঠী মিলি পেলাই আপোনালোকে শান্তি সম্প্ৰীতিৰে জীৱন যাপন কৰি আছে। দীঘলীয়া সময় এটা অশান্তিৰ পৰিৱেশ যেতিয়া চলি আছিলে, বড়োসকলো সংগ্ৰাম কৰি আছিল, আদিবাসী সান্তালীসকলো সংগ্ৰাম কৰি আছিল, গণতান্ত্ৰিক সংগ্ৰামো হৈছিল, অস্ত্ৰলৈও সংগ্ৰাম হৈছিলে। এই সময়ত অলপ অশান্তি আছিলে। সেই সময়ত আমি চবে আছিলোঁ যে বড়োলেণ্ডত, আমাৰ অঞ্চলত, চিৰাং জিলাত, এই বালাপাৰা, এই ভুটিয়াপাৰা অঞ্চলত শান্তি আহিব, নিৰাপত্তা আহিব, ভাল দিন আহিব। আৰু সেই দিনটো আপোনালোকে বাট চাই আছিলে। 2020 চনত এই দিনটো আপোনালোকৰ ওচৰত ঘূৰি আহিল। আজি বড়োলেণ্ডত 26টা জনগোষ্ঠী, ইয়াত বড়ো জনগোষ্ঠী, সান্থালী জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠী, কোচ ৰাজবংশী জনগোষ্ঠী, যিমানেই জনগোষ্ঠী আছে, আজি বড়োলেণ্ডত শান্তিৰে চবে বসবাস কৰে। আমাক প্ৰথমতে জীৱনত আমাৰ সমাজখন আগুৱাই নিয়াত কঠিন হয়। সেইকাৰণে UPPL দলে 2015 চনত জন্মগ্ৰহণ কৰিছে আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত। জন্মগ্ৰহণ কৰাৰ পিছতে UPPL দলে প্ৰথম দায়িত্ব লৈছিলে যে আমাৰ ইয়াত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, আৰু লগতে ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীক নিৰাপত্তা দিব লাগে। কিহৰ নিৰাপত্তা? জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা। এই কামখিনি কৰাৰ কাৰণে 2020 চনত আপোনালোকে চবে ভোট দিলে, UPPLৰ চৰকাৰ আহিল, আৰু যোৱা 5টা বছৰত বড়োলেণ্ডত বসবাস কৰা বড়ো, সান্থালী যিমান জনগোষ্ঠী আছে চবে শান্তিৰে বসবাস কৰিব পাৰিছে। ইয়াত অশান্তি বুলি একো নাই। আজি না সান্থালীসকলে ভয় কৰে, না বড়োসকলে ভয় কৰে, না কোচ ৰাজবংশীসকলে ভয় কৰে। কোনো এটা জনগোষ্ঠী আজি বড়োলেণ্ডত ভয় নকৰে। হাগ্ৰামা মহিলাৰীৰ 17 বছৰৰ চৰকাৰ আছিলে। এই 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে 15 বছৰ কংগ্ৰেছৰ লগত আৰু 5 বছৰ বিজেপিৰ লগত চৰকাৰ গঠন কৰিছিল। কংগ্ৰেছৰ লগতে কৰক বা বিজেপিৰ লগতে কৰক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPF
এই অঞ্চলের রাইজৰ কাৰণে না শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছিলে, না সমন্বয় আনিব পাৰিছিলে, না নিৰাপত্তা দিব পাৰিছিলে, না জীৱন আৰু সম্পত্তি সুনিশ্চিত কৰিব পাৰিছিলে। সেই সময়ত গুলি ফুটিছিলে, আৰ্মি আহিছিলে, মানুহ মৰিছিলে আৰু দিনে ৰাতি আমাৰ মহিলাসকলে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিলে। সেইকাৰণে আজি UPPLৰ প্ৰথম সফলতা 5টা বছৰত 4-3টা বছৰ ৰাইজৰ লগত থাকি কাম কৰি আজি UPPL দলে শান্তি প্ৰতিষ্ঠা কৰিছে। UPPL দলে নিৰাপত্তা দিছে। UPPL দলে প্ৰত্যেকটো জনগোষ্ঠীক নিজৰ পৰিচয় অস্তিত্বলৈ জীয়াই থকাৰ কাৰণে এটা সুস্থ পৰিৱেশ গঠন কৰিছে। এইটো সবে দেখিবলৈ পাইছে। আজি এই নিৰ্বাচনত আমি মাটি জাতি শিক্ষা আৰু শান্তিক লৈ পেলাই নিৰ্বাচন কেম্পিং কৰিছোঁ। মাটি জাতি শিক্ষা আৰু শান্তি এই 5টা বিষয় আমাৰ সমাজক প্ৰত্যেকটো জনগোষ্ঠীৰ অতিকৈ প্ৰয়োজন বিষয়। মা বুলি ক'লে আমাৰ মাতৃসকল, বাইদেউ ভনীসকল, আমাৰ মহিলাসকল সুৰক্ষিত হ'ব লাগিব। মহিলাসকল নিৰাপত্তা পাব লাগিব। মহিলাসকলে নিজৰ অধিকাৰ পাব লাগিব। মহিলাসকলে নিজৰ সংস্কৃতি, নিজৰ পৰিচয়, নিজৰ অস্তিত্বলৈ জীয়াই থাকিব পাৰিব লাগিব। মহিলাসকলক শিক্ষা পাব লাগিব। মহিলাসকলে অৰ্থনীতি উন্নয়নৰ কাৰণে কাম কৰিব পাৰিব লাগিব। মহিলাসকলে ৰাজনৈতিকভাৱে সুযোগ পাব লাগিব। সেইকাৰণে আজি UPPL দলে বড়োলেণ্ডত যাতে প্ৰত্যেকটো মা, প্ৰত্যেকটো বাইদেউ, প্ৰত্যেকটো ভনী, আমাৰ প্ৰত্যেকটো মহিলাই সুৰক্ষিত হ'ব পাৰে, এই কাৰণে আমি মাৰ ওপৰত কাম কৰিবলৈ দায়িত্ব লৈছোঁ। আমি মাটিৰ ওপৰত কাম কৰিবলৈ বিচাৰিছোঁ। স্বাধীনতাৰ 1947 চনৰ পৰা 70 বছৰ 75 বছৰলৈকে বহুত মানুহে মাটিৰ অধিকাৰ পোৱা নাই। আজি মাটি সুৰক্ষিত কৰিব লাগিব, লগতে মাটিৰ অধিকাৰো দিব লাগিব। প্ৰত্যেকটো জনগোষ্ঠীক আমি মাটিৰ অধিকাৰ দিবলৈ সক্ষম হৈছোঁ। আজি আদিবাসীসকলে মাটি পাইছে, বড়োসকলে মাটি পাইছে, 26টা জনগোষ্ঠীয়ে মাটিৰ অধিকাৰ পাইছে। 4-3টা বছৰ কাম কৰি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছোঁ। 4-3 বছৰ কাম কৰি 27,000 পৰিয়ালক খাস মাটিত আমি অধিকাৰ দিবলৈ সক্ষম হৈছোঁ। 4-3টা বছৰ কাম কৰি 42,000 পৰিয়ালক ফৰেষ্ট অঞ্চলত আমি অধিকাৰ দিবলৈ সক্ষম হৈছোঁ। আজি 70,000 পৰিয়াল মাটি কিনা বেচা কৰিব পাৰিছে। এটা সময়ত কৈ আছে যে বড়োলেণ্ডত মাটি কিনা বেচা কৰিব নোৱাৰে, কিন্তু UPPL চৰকাৰৰ সময়ত 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিব পাৰিছে। মাটিৰ পিছত আহিছে জাতি। আজি প্ৰত্যেকটো জাতিক সুৰক্ষিত কৰাৰ কাৰণে UPPLে ভিজন ডকুমেণ্ট আনিছোঁ। এই ভিজন ডকুমেণ্টৰ দ্বাৰা বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ ভাষা, সংস্কৃতি, নিজৰ পৰিচয় অস্তিত্বলৈ জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে আমি কাম কৰিছোঁ। মানৱ সম্পদ গঢ় দিব পাৰে। প্ৰত্যেকটো জনগোষ্ঠীয়ে UPSC পাছ কৰি IAS, IPS, ডক্টৰ, ইঞ্জিনিয়াৰ ওলাব পাৰে। IAS, ACS, ডক্টৰ, ইঞ্জিনিয়াৰ ওলাব পাৰে। ভাল ভাল আমাৰ প্ৰফেচাৰ, ভাল ভাল নেতা ওলাব পাৰে। ইয়াৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ। আমাৰ স্কুল কলেজবিলাক ঠিক কৰিছোঁ। প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা আমি জীয়াই ৰাখিব বিচাৰিছোঁ। আজি আমি 26টা জনগোষ্ঠীৰ ভিতৰত 18টা জনগোষ্ঠীৰ ডিক্সনাৰী ওলাইছোঁ। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা শিকিব পাৰে। আজি সান্থালীসকলৰ যি শিক্ষক আছিলে, এই শিক্ষকসকলে আগৰ চৰকাৰৰ দিনত 10,000 পাইছিলে। আমি এতিয়া 24,000 দিছোঁ আমি সান্থালী শিক্ষকসকলক। অহা বছৰত আমি প্ৰায় 50খন স্কুলত সান্থালী ভাষা শিকিবলৈ, সান্থালীৰ MIL পঢ়িবলৈ 50টা স্কুলত আমি ৰেগুলাৰ শিক্ষক দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ, যাতে সান্থালী ভাষা জীয়াই ৰাখিব পাৰে। আজি অন্য জনগোষ্ঠীৰ নিচিনা সান্থালীসকলৰ দাসাই পৰ্বটো আমাৰ কেলেণ্ডাৰত আনিছোঁ আৰু প্ৰত্যেক বছৰত দাসাই উৎসৱৰ কাৰণে আমি 10 লাখ টকা দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ, সদায় পালিব পাৰে। সিধু কানু মুৰ্মুৰ ইতিমধ্যে কৈছে আমি মূৰ্তি বনাইছোঁ, যিটো নেকি সমগ্ৰ বিশ্বৰ আমাৰ সান্থালীসকলে আজি পূজা কৰে, শ্ৰদ্ধা কৰে। আমি বদন হাজদা ডাঙৰীয়া আদিবাসী সেৱা সমিতি, আমাৰ বড়োলেণ্ড সংগ্ৰাম, সান্থালী সংগ্ৰাম, আদিবাসী সংগ্ৰামৰ নেতা, তেখেতৰ আমি ষ্টেচু বনাইছোঁ, মূৰ্তি বনাইছোঁ, যিটো নেকি বেলেগে বনোৱা নাছিলে। আজি আমি বিচাৰিছোঁ যে সান্থালীসকলে ভালকৈ জীয়াই থাকক, বড়োসকলে ভালকৈ জীয়াই থাকক, সব জনগোষ্ঠীয়ে ভালকৈ জীয়াই থাকক। যোৱা
4-3টা বছৰত 1800 কিলোমিটাৰ ৰাস্তা আৰু দলং বনাইছো 4-3টা বছৰত 1800 স্কুলবিলাক আমি ঠিক কৰিছো যোৱা 4-3টা বছৰত আমাৰ 1 লাখ মহিলাসকলক আমি মাইনাও চোৰাং বিতাংখীৰ দ্বাৰা 25,000 10,000 আমি সেলফ হেল্প গ্ৰুপক আৰ্থিক সাহায্য দি পেলাই সহায় কৰিছো 30,000 মহিলাসকলক অঞ্চল বিতাংখীৰ দ্বাৰা 5,000 কোটি টকা দিবলৈ সক্ষম হৈছো আৰু আমি অনাগত দিনত 1 লাখ বাইদেউসকলক আমি 5,000 কোটি টকা দিয়াৰ কাৰণে ঠিক কৰিছো 30,000 ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ আমি সহায় কৰিছো অনাগত দিনত 1 লাখ আমাৰ এসসি এসটি ওবিসি দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ কাৰণে ঠিক কৰিছো লাখপতি বাইদেউৰ কাৰণে 15,000 বাইদেউৰ ঘৰত আমি বিভিন্ন হাঁহ কুকুৰা পালন কৰা কাপোৰ বনোৱা বিভিন্ন কাম কৰাৰ কাৰণে আমি ঘৰ বনাই দিছো নেক্সট বাৰত আমি টাৰ্গেট লৈছো আৰু 1 লাখ বাইদেউসকলৰ কাৰণে আমি এটো বনাই দিয়া হ'ব যে সেট বিলাক বনাই দিয়া হ'ব যত নেকি আপোনালোকে গাহৰি পালন মুৰ্গী পালন এইবিলাক কৰিব পাৰে যোৱা 4-3টা বছৰত আমাৰ 40টা সমষ্টিত 52খন অডিটৰিয়াম নিৰ্মাণ কৰা হৈছে যোৱা 4-3টা বছৰত আমাৰ যিখিনি মহিলাসকল আছে মহিলা সবলীকৰণৰ কাৰণে ওমেন ফ্ৰেণ্ডলি বিটিআৰ গঢ়াৰ কাৰণে এটা ডাঙৰ মিছন আমি লৈছো যত 1% চৰকাৰৰ যেটো বাজেট এই মহিলাসকলৰ কাৰণে ৰাখিছো শিশুসকলৰ কাৰণে 1% বাজেট ৰাখিছো আৰু চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ যত শিশুসকলৰ একো কষ্ট নহয় ইয়াৰ কাৰণে আমি কাম কাজ কৰিছো আজি এই ভুটিয়াপাৰা অঞ্চলত আমাৰ আদিবাসী অধ্যুষিত অঞ্চল এই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে ইয়াত ৰাস্তা ঘাট বিলাক বনাব লাগিব ইয়াত বিশেষকৈ আমাৰ রাস্তার কাম আছে আর বিভিন্ন কাম কাজ আছে অনাগত দিনত এই অঞ্চলের রাইজে ধুনিয়াকে যাতে ইয়াতে বিভিন্ন প্রোগ্রাম বিলাক কৰিব পাৰে বতা বৰষুণ দিলেও এই কারণে ইয়াত এটা ডাঙৰ আমাৰ সান্থালী জনগোষ্ঠীৰ নামত 1 কোটি টকাৰ এটা ভৱন নিৰ্মাণ কৰা হ'ব ইয়াত মেল মিটিং কৰিবলৈ অসুবিধা হৈ আছে যে মোক কৈ আছে যে ইয়াত ভৱন এটা লাগে এই ভৱনটো আমি নিৰ্মাণ কৰা হ'ব আমি সবে বিচাৰিছো এই শান্তিৰ বিটিআৰত সব জনগোষ্ঠী আগুৱাই যাব লাগে এই শান্তিৰ বিটিআৰত কোনো জনগোষ্ঠী পিছ পৰি থাকিব নালাগে মাটি বাৰীৰ সমস্যা লগ আপোনালোকে ভয় কৰিছে আমি ইতিমধ্যে যত যত মাটিবিলাক দিব পাৰে এইবিলাক আমি ঠিক কৰিছো অহা 2 বছৰৰ ভিতৰত আমি বৈষম্যমুক্তি ডেট 2.0 দ্বাৰা যিমানখিনি আমাৰ ভূমিহীন মানুহ আছে প্ৰত্যেকজনকে ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে ঠিক কৰা হৈছে এই কাৰণে কোনো ভয় নকৰিব কোনোবা আহি আপোনাক বিভিন্ন কথা ক'ব পাৰে বিভিন্ন ঠগাব পাৰে বিপিএফৰ 17 বছৰত মাত্ৰ 1600 মানুহে মাটি দিব পাৰিছিলে আমি ইতিমধ্যে 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছো এই কাৰণে আজিৰ সময়ত যি ৰাজনীতি চলি আছে এই 26টা জনগোষ্ঠী আমি সংগ্ৰাম কৰি এই অঞ্চলৰ ৰাজনীতি আমি লৈ আহিছো আজি বিএসসি বিটিসি আৰু বিটিআৰ গঠন হোৱাৰ পিছত যিমানখিনি টকা পইচা আহে আমাৰ এই অঞ্চলৰ ৰাস্তা ঘাট বনোৱাৰ কাৰণে ঠিক কৰিছো যোৱা এটা বছৰত আমি সাইখন বসুমতাৰী ডাঙৰীয়া আমাৰ ইএম আছিলে তেখেতৰ নেতৃত্বত আমি 13 চিৰাং সমষ্টিত 19 কোটি টকাৰ বিভিন্ন আঁচনি দিছো এই 19 কোটি টকাৰ আঁচনি অকল 13 চিৰাং সমষ্টিত আহি থকা সময়ত সাইখন বসুমতাৰী ডাঙৰীয়াৰ দ্বাৰা আমাৰ এই ভুটিয়াপাৰা এই উত্তৰ অঞ্চল বিভিন্ন অঞ্চলৰ উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰিম আমি মহিলাসকলৰ কাৰণে বিভিন্ন আঁচনি লৈছো এই আঁচনিবিলাক আমি ৰূপায়ণ কৰিম আৰু আজিৰ সময়ত বিশেষভাৱে সবে বিচাৰিছে অৰ্থনীতিভাৱে আগুৱাই যাব লাগে আমি প্ৰত্যেকটো ভিচিডিচিত মহিলাসকলৰ স্কিল চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ গৈ আছো প্ৰত্যেকটো ভিচিডিচিত আমাৰ খেতিয়কসকলৰ কাৰণে অৰ্গেনিক চেণ্টাৰ আমি বনাবলৈ গৈ আছো আমাৰ মাসকল বাইদেউসকল খেতি কৰি উঠি যিখিনি সময় থাকে এই সময়খিনিত আমাৰ বাইদেউসকলে মাসকলে কাম কৰিবলৈ বেছি চান্স নাপায় সেই কাৰণে আমি গাঁৱে গাঁৱে উইভিং বনাব বিচাৰিছো আৰু ভিচিডিচিত ৱাৰ্কিং সেট বনাব বিচাৰিছো দীঘলীয়া এটা ঘৰ বনাব যত আমাৰ বাইদেউসকলে যায় 4 ঘণ্টা 6 ঘণ্টা কাম কৰিব পাৰিব কোনোবা পুতলা বনাব কোনোবা আচাৰ বনাব কোনোবা কাপোৰ বনাব কোনোবা টুপি বনাব কোনোবা এমব্ৰয়ডাৰী কাম কৰিব কোনোবা মাছৰুম খেতি কৰিব কোনোবা
আমাৰ খাদ্য পেকেজিং কৰিব বিভিন্ন কাম কৰিব পৰাকৈ প্ৰত্যেকটো ভিচিডিচিতে আমি এটা এটা চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ মোক ইয়াতে জনাইছে যে আমতলা বালাপাৰা দুৰ্গা মন্দিৰ ইয়াত নিৰ্মাণ কৰিব লাগে আমাৰ আলাৰী চৰাং বিঠাংখীৰ দ্বাৰা আমি 2 লাখ 5 লাখ 10 লাখ বিভিন্ন আঁচনিৰে প্ৰায় 2095টা আমি মন্দিৰ থানচালি গীৰ্জা যোৱা এই 4-3টা বছৰত নিৰ্মাণ কৰিছোঁ চৰকাৰ অহাৰ লগে লগে অক্টোবৰ মাহৰ পিছত আমতলা বালাপাৰা দুৰ্গা মন্দিৰতো আলাৰী চৰাঙৰ আপোনালোকে 10 লাখ টকা পাব যাতে এই মন্দিৰটো ভালকে নিৰ্মাণ কৰি ল'ব পাৰে আজি শান্তি অহাৰ লগে লগে বড়োলেণ্ডত সব উৎসৱবিলাক ভাল হৈছে আপোনালোকে দাসাই ফেষ্টিভেল ভালকে কৰিছে বৈশাগু ভালকে হৈছে আমাৰ ক'ৰবাত ৰামকটা ভালকে হৈ আছে আমাৰ যেটো আছে ক্ৰিসমাস ভালকৈ হৈছে মাইনৰিটি সকলৰ ঈদ ভালকৈ হৈছে সব জনগোষ্ঠী আজি নিজৰ যেটো স্বাভিমান নিজৰ সংস্কৃতি জীয়াই ৰখাৰ কাৰণে কাম কৰিব পাৰিছে আৰু মই দেখিছো আগৰ নিৰ্বাচন বিলাক আহিলে মানুহবিলাকে মুখত দুখ দেখা পাইছিল ভয় ভয়কে বহি থকা দেখিবলৈ পাইছিল কিন্তু এতিয়া নিৰ্বাচনী বতৰত মই দেখিছো সবৰে মুখত হাঁহি আহিছে এটা সময়ত মানুহ হাঁহিবলৈ পাহৰি গৈছিল এতে ভয় কৰি আছিল মিটিংত আহিলে কোনবা গালি পাৰিব নেকি কোনবা দম দিব নেকি কোনবা কিবা ক'ব নেকি কোনবা ৰাতি আহি প্ৰায় ভয় খুৱাব নেকি এতিয়াতো কোনো ভয় নাই কিবা ভয় আছে নেকি ৰাইজ কিবা ভয় আছে নেকি কোনো ভয় নাই এখানে সব হাঁহি মুখে আছে সবৰে মুখৰ হাঁহি দেখা পাইছো এনেকৈ বড়োলেণ্ড বিচাৰিছো আমি এনেকা বড়োলেণ্ড বিচাৰিছো সব বেবাयदिनो जोङो बड'लेण्ड नागिरदों गोलाव सम समाव सारनानै जि माखासे मुंख्लं जानानै दिनै जोङो बिएससि बिटिसि बिटिआर मोनबाय राजखान्थि गोहोखौ जोंनि आखायाव लाबाय बेखौ जोङो मालायनि आखायाव होफैनो हाया मानगोनां रायजो राजा नोंथांमोन बेवहाय जेसेबां मानसि जिरायनानै दङ जोंहा सुनिराम दा मावथि दा बेवहाय जेसेबां दैदेनगिरि सायखं बसुमतारी लबेन बसुमतारीनिफ्राय लानानै गासैबो सोमावसारनायनिफ्राय फैनाय दैदेनगिरि गोजा जोंहा बाबुल बसुमतारी दङ बिथां कानु मुर्मुआबो सोमावसारग्रा रिमान सरेनाबो सोमावसारग्रा गावसोरनि हारिनि थाखाय जों जोंनि हारिनि थाखाय दा नंखायनो जों हारिखौ फोथाय खेबस' खालामनो हाया जों जेरैखि जाया जौगालांनांगोन आरो जौगानायनि खामानि मावनो फैदों बिपिएफनि बायदि थगायनानै राजखान्थि खालामनो फैयाखै आइ आफा रायजो राजा नोंथांमोन दिनै जि गोजोनखौ गायसनबाय खौसेथि लाबोबाय जौगानाय लाबोबाय बेखौ नुनानै गासिबो हारिया लोब लोब ओंखारदों आरो एबार इउपिपिएलनिनो सरकार जागोन 40टा समष्टियाव मोनसेबो समष्टि गैया जेराव जोंहा 7,000निख्रुइ खम जोंहा दिनै नखर दङ आमार 40टा समष्टि 7,000 কম পৰিয়াল থকা ইউপিপিএলৰ কোনো সমষ্টি নাই সবতে 7,000 বেছি আছে 7,000 পৰিয়াল থকা মানে 21,000 ভোট 7,000 परियाल थानाय माने फेमिली थानाय माने 21,000 भोट दा नंखायनो नैबे 13 चिरां समष्टियाव जेरैखि जाया सायखं बसुमतारी बिथाङा 10,000 निफ्राय 12,000 भोट मोननानै देरहागोन बियो बांसिन भोट मोननानै देरहागोन बियो रोखा रोखा दा नंखायनो गोनो गोथो जानो नाङा नांगोला बेहाय देरहाखाया बिबाराबो बेहाय देरहाया बिथांमोना होनांगौखाय केन्डिडेट होदों नाथाय इउपिपिएलआ हारिनि थाखाय खामानि मावगोन हारिमुनि थाखाय खामानि मावगोन सोलोंथाइनि थाखाय खामानि मावगोन आरो हारि जौगानायनि थाखाय खामानि मावगोन हारि रैखाथिनि थाखाय खामानि मावगोन लाइमोनफोरनि थाखाय खामानि मावगोन आइजोफोरनि थाखाय खामानि मावगोन आबादारिफोरनि थाखाय खामानि मावगोन समाजनि मोनफ्रोमबो थाखोनि सुबुंनि थाखाय खामानि मावगोन आरो हारिखौ गेरेमसा दानो थाखाय खामानि मावगोन जेबो गोनो गोथो गैया नङा होमबा रायजोफोर बयबो क्लियार ठीक আছে এবার আনজন বলবো বোন সবে মোর লগত কক ইউপিপিএল জিন্দাবাদ यूपीपीएल जिंदाबाद यूपीपीएल जिंदाबाद एक बार सबे जरूरत को सायखं बसुमतारी जिंदाबाद 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 सायखं बसुमतारी जिंदाबाद 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 सायखं बसुमतारी जिंदाबाद 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 धन्यवाद।